প্ৰবলেমটো কেনেকৈ সৰ্ট আউট কৰে নিজৰ ক্লাছৰুমত কোনোবাই ক'ব ছাৰ বাৰু যদি আমাৰ অসমীয়া মিডিয়াম স্কুলত এতিয়া হিন্দী মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আহে কেনেকৈ আপুনি এটা সৰ্ট আউট কৰে বা প্ৰবলেমটো ফেচ এইটো কৰে ক্লিয়াৰ কৰে ক'ব পাৰিবনে ছাৰ বাইদেউক প্লিজ কওক কেনেকৈ আপুনি কৰে আপনি এছএমএছ ক্লাছ লৈ আছে এতিয়া এটা আপুনি চিত্ৰ দেখালে এছএমএছত সিহঁতি যেতিয়া ভাষা ক্লাছ লৈ আছে সিহঁতি কি কৰি আছে তাৰ মাজতে হিন্দীত কৈ দিলে ঠিক আছে হিন্দীত ক'লে এতিয়া আপুনি কেনেকৈ তাক নিজৰ স্কুলৰ লেংগুৱেজটোত লয় কেনেকৈ ইনভলভ কৰাব সেইটো আপোনাক ক'ব বিচাৰিছোঁ বুজিব বিচাৰিছোঁ কেনেকৈ কৰে বেছি বাগানীয়া ল'ৰা ছোৱালী আছে সিহঁতে মানে প্ৰথম যেতিয়া আহে বিদ্যালয়লৈ তেতিয়া সিহঁতে প্ৰায় বাগানীয়া ছাত্ৰী ভাষাটো কৰে সিহঁতে আমাৰ যিটো মান্য ভাষা অসমীয়া সহজতে ক'ব নোৱাৰে আৰু বুজিও নাপায় সিহঁতৰ ঘৰবিলাকতে সাধাৰণতে সদায় ছাত্ৰী ভাষা কৰে মানে এদিন মোৰ স্কুলত এটা ঘটনা হৈছিলে আমি বিদ্যালয়তে আগতে এখন বিচনী আহিব লাগিছিল কোনো ছাত্ৰ ছাত্ৰী আহিব পৰা নাই তেতিয়া এজন ল'ৰাই ক'লে ছাৰ বিচনী বুলি ক'লে ওপৰ শ্ৰেণী এজন ল'ৰাই ক'লে ছাৰ বিচনী বুলি ক'লে নাজানে দুটা শ্ৰেণী একেলগে পঢ়াব মই কি ক'ব বুলি ক'লে তেতিয়া ক'লে যে ল'ৰা ছোৱালী তোমালোকে বিচনী লগাই এখন ঢোকনি বনোৱা তেতিয়া খুব সহজতে মুদ্ৰা লগায় তেতিয়া সিহঁতে আমি কিছুমান বাগানীয়া ভাষা শিকি গৈছোঁ মানে ল'ৰা ছোৱালীৰ লগত থাকি থাকি তেতিয়া আমি কেতিয়াবা এই বুজাওঁতে আমাৰ জেঠীটো কথা জেঠীটো দিয়ে সিহঁতে জেঠী বুলি ক'লে চিনি নাপায় পাছত মানে দেখুৱালোঁ যে এনেকৈ বেৰত বগাই দিয়া মহ চব খাই দিয়ে সেইটো কি বুলি কয় সেই পিছত টিকি বুলি মহ টিকি বুলি কয় তাৰপিছত পঁইতা ছোৱালী সিহঁতে নাজানে তেতিয়া আমি ইমান পঁইতা ছোৱালীৰ কথা বুজাবলৈ হ'লে সিহঁতক সুধিবলৈ ক'ত থাকে তাৰ কাৰণে বহুত ফ্ল' দিব পাৰে তেতিয়া সিহঁতে কৈ আমি মিঠাটোৰ ওপৰত সোমাই যায় সেইটো কি কয় সেইটো তেল চেলা বুলি মচা তেনেকুৱা ধৰণে আমি মানে সিহঁতৰ ভাষাখিনি বুজি লওঁ পাছত আমি মান্য ভাষা লওঁ বেছিভাগ শব্দ মানে হিন্দী বেছি ভালকৈ জানে বেছি ভালকৈ কাৰণ সি বেছি কাৰ্টুনবিলাক চাই থাকে চোৱাৰ কাৰণে কিছুমান শব্দ মানে সি যেতিয়া ক'বলৈ অসমীয়া শব্দ টান পায় মানে হিন্দীটোৱে ব্যৱহাৰ কৰি দিয়ে ৰিলছ আমাৰ ছ'চিয়েল মিডিয়া কিহত আছে বেছিভাগ এতিয়া আমাৰ হিন্দীত আছে ষ্টুডেণ্টে বেছিভাগ আমাৰ ছ'চিয়েল মিডিয়া ইউজ কৰে নকৰে এতিয়া তাত আমাৰ বেছি ইউজ কি হয় ক'বচোন হিন্দী কাৰ্টুনকেইটা কি ভাষা থাকে আমাৰ বেছিভাগ সিহঁতি ভাল পায় চাব হিন্দী বহুত ধুনীয়াকৈ সিহঁতি হিন্দীটো সোনকালে শিকি যায় কেলে সিহঁতি তাৰ লগত বেছি জড়িত হৈ যায় মোবাইলটো চাই আমাৰ নিজৰ ঘৰতে আমি চাইছোঁ হয়নে নহয় হয় তেনেকৈ আমাৰ মোবাইল ফোন যিটো আছে মোবাইল ফোনত আমাৰ যিটো ছ'চিয়েল মিডিয়াক লৈ আমাৰ
বাচ্চাই বহুত বেছি আগ্ৰহী হৈছে তাৰপিছত সিহঁতি কি MLE বেছি ল্যাঙ্গুৱেজটো আমাৰ কি আছে মাল্টিপল ল্যাঙ্গুৱেজ যেটো আছে আমাৰ সিহঁতি বহুত ধুনীয়াকৈ মাল্টি লিংগুৱেলিজমৰ আপোনাৰ সোমাই যায় তেনেকৈ আমাৰ ক্লাছৰুমত আমি যেতিয়া মাল্টিপল ল্যাঙ্গুৱেজ লৈ ক্লাছ ডিল কৰিব লাগে তেতিয়া আমাৰ বহুত ধৰণৰ এজ এ টিচাৰ উই ফেচ চেলেঞ্জেছ because it is a cultural diverse country state in our district. So while dealing with that problems, we have much more goals. Our goals are goals to ama strongly grasp koibo lagibo multiple languages. As a teacher, ama koriboi lagibo. Nohole nohobo. Akeneke hikim ami just according to my view, ami studentor pora besi bhag ami hiki jao. কেনেকে সিহঁতি যেতিয়া আমি তেনেকুৱা ক্লাছৰুমত তেনেকে গঢ়ি তুলিব লাগিব আমাক ক্লাছৰুমত আমাক বহু ভাষিক যেনেকে যোন এক্সপাৰ্ট আছে আমাৰ এটা ধৰি লওক বাচ্চা কি ভাষাত ক'ব বিচাৰিছে তাৰ লগত আমি বহাব পাৰিম বা সিটিং এৰেঞ্জমেণ্টটো ক্লাছৰুম মেনেজমেণ্টটো আমি তেনেকে ধৰণৰ কৰিম যে হি অৰ সি while sitting with that kid gets too much interacted যদি হি যেতিয়া ইন্টাৰেক্ট হৈ যাব সিহঁতৰ লগত সিহঁতি বৰ ধুনীয়াকৈ চাব আপুনি শিকে আৰু সোনকালে নহব it may take time but the result will be fruitful. Now let's see second amar while promoting linguistic diversity and respecting students native language amar jeto ei MLE hikar khetrot jeto amar second goal hoise etu hoise amar promoting linguistic diversity amar hoday promote koribo lagibo karubar matri bhashak ami dobai thobo noaru hiyotor matri bhashak amar uthabo lagibo jetia ami hiyotor matri bhashak jodi ami eta hoddo koi di beta isko jab kela bolte to it is so much encouraged that ma'am is using my language apni sabon hoy classroom jodi apni jeneke sir kol tel chetta jodi apni koi diye in case of cockroach koi ki ami tel chetta koi di yoti iman sir tel chetta I moi hikaisu sir moi hikaisu he feels such a proud means next day he will be much more attracted towards the classroom sabo jetia sir apunar moi hikalu sir moi kali aro koi jam next day tumi sai hebode he obviously he goes sabo classroom ot sai kini ghor goi sabo aru next dinor chapter olop sai boli medal hoyo mo kali sir bodil ma ako kom de teneke apunar problem to almost I think so 50